যে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টলৈকে যোৱা যিটো ৰাস্তা আমি নতুনকৈ নিৰ্মাণ কৰি আছো সেইটো ইনিশিয়ালি 4 লেন বনোৱা হৈছিল আৰু তাৰ কাৰণে ভাৰত চৰকাৰে আমাক পুঁজি যোগান ধৰিছিল আজি আমি কেবিনেটে সিদ্ধান্ত ললো যে আমি সেই ৰাস্তাটো 4 লেনৰ জায়গাত আমি 6 লেন কৰিম আৰু 6 লেন কৰাৰ কাৰণে original estimate to 358 crore আছিল এতিয়া আমাৰ এই estimate to 474 crores হ'ব ইয়াতে আমাৰ চৰকাৰে প্ৰতি বছৰে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আমি সাহিত্যিক পেনশন দিও কিন্তু বহুত ক্ষেত্ৰত এটা দেখা গৈছিলে যে কিছুমান সৰকাৰি কৰ্মচাৰীকো বা বিষয়াকো আমি সাহিত্যিক পেনশন দিও তেতিয়া সৰকাৰি পেনশনৰ লগত তেও সাহিত্যিক পেনশনো পায় অৰ্থাৎ দুটা পেনশন পায় সেই কাৰণে আজি আমি সিদ্ধান্ত ললো যে যি সকলে সৰকাৰি পেনশন নাপায় তেওঁলোকক আমি পেনশন দিম কিন্তু যি সকলে সৰকাৰি পেনশন পায় তেওঁলোকক আমি পেনশন নকৰি আমি সাহিত্যৰ বঁটা দিম আৰু এই বঁটা আমি এককালীন তেওঁ যি আমি সম্বৰ্ধনা পত্ৰ দিও তাৰ লগত 50,000 টকা আমি আগবঢ়াম তাৰ মানে এতিয়া সাহিত্যিক বঁটা এটা বেলেগ হ'ব সাহিত্যিক পেনশন এটা বেলেগ হ'ব